আজিৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনত হুলস্থুলীয়া পৰিৱেশ বিদ্যুতৰ মাচুল হ্ৰাস আৰু বিদ্যুৎ কৰ্তনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ সাব্যস্ত CLPৰ কক্ষৰ পৰা প্ৰতিবাদ কৰি বিধানসভাত প্ৰৱেশ কৰে কংগ্ৰেছে গুৱাহাটী শিৱসাগৰ আৰু ৰাজ্যৰ আন চহৰসমূহত হোৱা কৃত্ৰিম বান ৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অখিল গগৈয়ে বিধানসভাত লাইভ জেকেট পিন্ধি উপস্থিত হয় বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট অধিৱেশন 21 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া অধিৱেশনত 10 জুলাইত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰিব 2026-27 বৰ্ষৰ পূৰ্ণাংগ বাজেট অধিৱেশনত উত্থাপন হ'ব 12খন সংশোধনী বিধেয়ক কেবিনেট অনুমোদন অনুসৰি উত্থাপন হ'বলগীয়া বিধেয়কসমূহ অসম পৰ্যটন সংশোধনী বিধেয়ক 2026 অসম দোকান আৰু প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2026 অসম অতি ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ বিধেয়ক 2026 অসম ব্যৱসায়ী সহজীকৰণ সংশোধনী বিধেয়ক 2026 অসম জনবিশ্বাস বিধেয়ক 2026 গুৱাহাটী উপগ্ৰহ নগৰ উন্নয়ন বিধেয়ক 2026 অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026 আদি সদনত উত্থাপন হ'ব দুখন বিধেয়ক মন্ত্ৰী পিয়ুষ হাজৰিকা উত্থাপন কৰিব অসম ৰাজ্যিক বিধানসভাৰ সদস্যসকল আৰু অসম সামগ্ৰিক সেৱা কৰ সংশোধনী বিধেয়ক চৰকাৰৰ এই প্ৰথমখন বাজেটক লৈ সাধাৰণ জনতাও হৈ পৰিছে যথেষ্ট আশাবাদী আনহাতে বাজেট অধিৱেশনৰ সুকলমে পৰিচালনা কৰাৰ লক্ষ্যৰে সদনৰ বাহিৰত বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে 4-5খন নদীৰ কথা কোৱা হৈছে সেই 4-5খন নদীক লৈ আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছিলো তেতিয়া আমাৰ কেবিনেট মন্ত্ৰী আমাৰ মহন্ত ডাঙৰীয়াও গৈছিলে আৰু তাৰ পিছতে এদিনৰ পিছত যেনে ধৰণে ক'লে যে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া আৰু কিৰেণ ৰিজিজু ডাঙৰীয়া আহিলে তেওঁলোকে আমাৰ ৰঙা নদী বান্ধৰ পৰা আৰম্ভ কৰি আমাৰ যিডোখৰ জোনাইৰ ওপৰত গোটেইখিনি পৰিভ্ৰমণ কৰি আমাৰ ক্ষয়ক্ষতিৰ কাৰণে আমাৰ ইয়াতে মাননীয় কৃষি বিভাগৰ মন্ত্ৰী মই আৰু কেশৱ মহন্ত ডাঙৰীয়া আমি গোটেই তিনিজনে তেখেতৰ লগত বহিলো আৰু আজি সকলোতকৈ ভাল কথা এটা ভাল খবৰ যে আজি হাই লেভেল এটা টিম এতিয়া আমাৰ সেই অঞ্চললৈ পৰিভ্ৰমণ কৰিছে আৰু আমাক জনাইছে যে আমাৰ জলসম্পদ বিভাগটোত যিমানখিনি কাৰণে ভৱিষ্যতে কাম কৰিলে এনেধৰণৰ বিপদত আমি পৰিব নালাগে তাৰ বাবে আজি তেওঁলোকে এছেছমেণ্ট এটা আৰম্ভ কৰিছে তাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিশেষকৈ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তেওঁলোকৰ তৎপৰতাত এই আমাৰ একেবাৰে কিমান আজি এসপ্তাহৰ ভিতৰত এনেধৰণে এছেছমেণ্ট হোৱা আমি আগতে দেখা পোৱা নাযায় আৰু মই ভাবো যে আমাৰ ভাৰত চৰকাৰে যিখিনি আমাক সহায় কৰি দিব আৰু অসম চৰকাৰৰ জলসম্পদ বিভাগ বা আন আন বিভাগৰ যিবিলাক আমাৰ কাম কৰিব পৰা যিখিনি আমাৰ ক্ষমতা আছে সকলোৱে মিলি লৈ অনাগত সময়ছোৱাত এনেধৰণে অৰুণাচলত হোৱা ক্লাউড ব্ৰাছ বা ফ্লেছ ফ্লাডৰ যোগেদিও আমাৰ অঞ্চলত যাতে আমাৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰি ৰাখিব পৰা যায় তাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি খুব কম দিনৰ ভিতৰত আমাৰ কৰিবলগীয়া গোটেই অৱস্থা যিখিনি পৰিৱেশ যিখিনি নিৰ্মাণ কৰিবলগীয়া আছে সকলোখিনি আমি নিৰ্মাণ কৰি উঠি আমাৰ এই অঞ্চলটোৰ ৰাইজক আমি সকাহ দিব পাৰিম মই এই সুযোগতে পুনৰ ভুৱন পেগু ডাঙৰীয়া আৰু প্ৰধান বৰুৱা ডাঙৰীয়া সাংসদ দুইজনক এইকাৰণেই ধন্যবাদ জনাম যে সকলোতকৈ আগতে তেওঁলোকে যুঁজি আজি সকলোৰে জীৱন সম্পত্তিত যথেষ্ট জীৱন আজি তেওঁলোকে ৰক্ষা কৰিবৰ কাৰণে সক্ষম হ'ল আৰু মই আকৌ এটা অনুৰোধ জনাওঁ শেষত যে আজি আমাৰ তাত যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে তেখেতসকলক আমি ইতিমধ্যে ইনষ্ট্ৰাকশ্যন দিছো কিন্তু আমাৰ যিসকল ৰাইজ আছে তেখেতসকলকো আপোনালোকে ক'ব যে আমাৰ যিটো চেণ্ট্ৰেল টিম আজি গৈছে তেওঁলোকক যাতে একেবাৰে শেষৰ পৰ্যায়লৈকে ব্ৰিজখিনি আৰু ব্ৰিজ লাইক চিটুৱেশ্যনখিনি বা অভাৰটেপিং হোৱাৰ কাৰণে যিখিনি মথাউৰি আমি বহু দিনৰ পৰা মানে ৰাইজিং এণ্ড ষ্ট্ৰেংথেনিং কৰা নাই সেইসমূহ মথাউৰিৰ ওপৰেদি যাতে পানীসমূহ বাগৰি যাব নোৱাৰাকৈ যাতে পুনৰ এটা নিৰ্মাণ কৰিব পাৰোঁ তাৰ বাবেও আমাৰ সেইসকলৰ ৰাইজক এখন মেমৰেণ্ডাম দিবলৈ আপোনালোক যোগেদি মই অনুৰোধ জনাই সদনক এই গোটেই কথা বিষয়ে অৱগত কৰাই দিলোঁ ধন্যবাদ অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয়ৰ যিখিনি ইয়াত দৃষ্টিগোচৰ কৰিছে আমাক সদনক যিটো উত্তৰ দিছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অধ্যক্ষ মহোদয় মই মাননীয় জলসম্পদ বিভাগৰ মন্ত্ৰী মহোদয়ক আপোনাৰ যোগেদি এটা বিশেষ অনুৰোধ জনাব বিচাৰিছোঁ যে বিহপুৰীয়া সমষ্টিত অৰুণাচলৰ আমাৰ এটা সীমা দাঁতি কাষৰীয়া সীমা সোণজুলি অঞ্চল তাতে এখন সোণজুলি নদী আছে তাত বৰ্ডাৰ উৎসৰ পৰা এখন দলং বনোৱা হৈছিলে কেইবছৰমান আগতে সোণজুলি নদীখনৰ
বাঢ়নী পানীয়ে অৰুণাচলৰ পৰা বৈ অহা বাঢ়নী পানীয়ে নদীখনৰ সোঁতটো বদলাই পেলাই দলংখনৰ তলেদি নদীখন নগৈ পেলাই বেলেগ এফালে নদীখন গুচি গ'ল। এতিয়া আৰু দলংখনৰ দুইটা মূৰ ছিঙি পেলালে। মই মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে প্ৰথম কথা নদীখন পুৰণা খুঁটিটো এৰি দিয়াৰ কাৰণে এটা বিস্তীৰ্ণ অঞ্চলৰ মানুহৰ খেতি বাৰী নষ্ট হ'ল। দ্বিতীয়তে দলংখন এতিয়া পৰিত্যক্ত, দলংখনৰ তলেদি নদীখন নাযায়, বেলেগ এফালে যায়, তাত ছিগা এটুকুৰা আছে, সেই টুকুৰা আমি পুতিবলৈ ব্যৱস্থা কৰিব পৰা নাই, কাৰণ নদীখন ভেটা দিয়াৰ আগতে আমি নদীখন পুৰণা খুঁটিটোলৈ আনিব লাগিব। গতিকে মই আমাৰ মাননীয় মন্ত্ৰী মহোদয়ক আপোনাৰ জৰিয়তে অনুৰোধ জনাইছোঁ, অধ্যক্ষ মহোদয়, যে সোণজুলি নদী অসম অৰুণাচল সীমান্তৱৰ্তী বিহপুৰীয়া সমষ্টিত তাৰ প্ৰকৃত খুঁটিটোলৈ নিবৰ কাৰণে তেখেতে ব্যৱস্থা গ্ৰহণ কৰিব নেকি, আৰু যদি ব্যৱস্থা গ্ৰহণ কৰি নদীখনক পুৰণা খুঁটিটোৰে দলংখনৰ তলেদি নিয়াৰ ব্যৱস্থা কৰে তেতিয়া সেই বৃহত্তৰ অঞ্চলৰ ৰাইজ যথেষ্ট উপকৃত হ'ব। বৰা ডাঙৰীয়া, অধ্যক্ষ মহোদয়, এক মিনিট। বৰা ডাঙৰীয়া, মানে শূন্যকালীন ঘণ্টাত মানে ছাপ্লিমেণ্টাৰী নাথাকে, গতিকে আপুনি প্ৰথমবাৰ হেৰি কৰিছে যিহেতু সংবেদনশীল হিচাপে অকণমান সুযোগ লৈছোঁ আৰু ঠিক আছে, মন্ত্ৰীয়ে এইটো উত্তৰ দিব পাৰে, কাৰণ কিয় তেখেতেতো প্ৰিপেয়াৰ হৈ অহা নাই। এতিয়া ধৰক প্ৰথম মানে আমাৰ পেগু ডাঙৰে যিখিনি কথা কৈছিলে সেইখিনি তেখেতে প্ৰিপেয়াৰ্ড হৈ আহিছে। এতিয়া আপুনি যিহেতু যিখিনি কথা সুধিলে এইটো প্ৰিপেয়াৰ্ড হৈ অহা নাই, গতিকে তেওঁ যদি ইচ্ছা কৰে। আমাৰ পাহাৰৰ পৰা নামি অহা যিবিলাক নদীসমূহ আছে, সময় সাপেক্ষে কেতিয়াবা তেওঁলোকে চেনেলটো চেঞ্জ কৰে, আৰু কেতিয়াবা আমাৰ হেবিটেশ্যনৰ কাৰণে বা বেছিকৈ আমাৰ ছেডিমেণ্টেশ্যনৰ কাৰণেও নদী বেদসমূহ উঠি যোৱাৰ কাৰণে চেনেলবিলাক চেঞ্জ কৰিব পাৰে, চেঞ্জ হয় চেনেলবিলাক। বিভাগীয় কৰ্তৃপক্ষৰ লগত এবাৰ মই তাত আলোচনা কৰিম, যাতে চেনেলটো আকৌ পুৰণা ফালে যদি আমি বোৱাই লৈ যাব পাৰোঁ, তেতিয়া অন্তত আমাৰ খেতি পথাৰ বাচিব, ৰাইজৰ সম্পত্তি বাচিব। আৰু তাৰ বাবে মই আজি মাননীয় সদস্য মহোদয়ক আশ্বাস দিছোঁ, এদিন মই তালৈ যাম আৰু গৈ পেলাই আমাৰ বিভাগৰ ফালৰ পৰা কৰিবলগীয়া সমস্তখিনি কাম যেনেধৰণে পৰা যায় তেনেধৰণে তেখেতৰ সহযোগত কৰি তেখেতৰ এই যিখিনি অসুবিধাৰ কথা আজি সদনত জনালে তাৰখিনি কৰিবৰ কাৰণে মই তেখেতক কথা দিলোঁ। থেংক ইউ। এতিয়া মই মাননীয় সদস্য শ্ৰী ধৰ্মেশ্বৰ কোঁৱৰক ডিভিজনেল ফৰেষ্ট অফিচাৰ চৰাইদেউ শীৰ্ষক বিষয়টো উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, আজি আমাৰ চৰাইদেউ জিলাৰ পৃথক বন সংমণ্ডলৰ বিষয়ে মই আমাৰ মাননীয় মন্ত্ৰী মহোদয়ক আপোনাৰ যোগেদি অৱগত কৰিব বিচাৰিছোঁ। যিহেতু চৰাইদেউ জিলাখন 2015 চনতে এখন নতুন জিলা হিচাপে গঠিত হোৱা, আজি সেই চৰাইদেউ জিলাত এটা পৃথক বন সংমণ্ডল জিলা কাৰ্যালয় হোৱা নাই। তাৰ কাৰণে বহুখিনি যে আমাৰ অসুবিধা হৈছে। চৰাইদেউ জিলাখনত আমাৰ বহুতো কেইবাখনো আমাৰ সংৰক্ষিত বনাঞ্চল আছে, আৰু এই সংৰক্ষিত বনাঞ্চলসমূহ বিশেষকৈ আমাৰ দুখন ৰাজ্য অৰুণাচল আৰু নাগালেণ্ড, অৰুণাচল নাগালেণ্ডৰ লগত লাগি থকা দিল্লী সংৰক্ষিত বনাঞ্চল, অভয়পুৰ সংৰক্ষিত বনাঞ্চল, এই বনাঞ্চলসমূহত বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনা সদনত বিধায়ক অখিল গগৈৰ হুলস্থুল। মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ভাষণৰ মাজতে বাধা প্ৰদানৰ চেষ্টা বিধায়ক অখিল গগৈৰ। সৰ্বদলীয় বৈঠকৰ সিদ্ধান্ত মানি নলয় বিধায়ক অখিল গগৈয়ে। প্ৰশ্ন উত্তৰ শিতানত সদনত বিধায়ক অখিল গগৈয়ে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ পিছতে উভতি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই। নিৰ্বাচন আয়োগক অখিল গগৈয়ে ভুল তথ্য দিয়াৰ অভিযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। অখিল গগৈৰ বিৰুদ্ধে 32টা গোচৰ থকাৰ পিছতো নিৰ্বাচন আয়োগক শপতনামাত 21টা গোচৰৰ তথ্য দিয়াৰ অভিযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। আকৌ কৈছোঁ অধ্যক্ষ ডাঙৰীয়া, GD এণ্ট্ৰিটো হৈছে জেনেৰেল ডায়েৰী এণ্ট্ৰি। এইটো থানাটোৰ ভিতৰত থানাৰ এলেকাত যি হয় যিকোনো ঘটনা কেছ দিলেও এখেতক LP স্কুলত পঢ়ুৱাবলৈ পঠিয়াই দিয়ক ছাৰ। কৰিব লাগে অধ্যক্ষ ডাঙৰীয়া। ছাৰ এখেতক LP স্কুলত আমাক যিটো সুধিছো সেইটো উত্তৰ দিয়ক ছাৰ। এখেতক LP স্কুললৈ পঠিয়াই দিয়ক ছাৰ। কথা ক'বলৈ আহিছে মই উত্তৰটো দিলোৱে, কি উত্তৰ দিব লাগে বুজাক, ভালকে বুজাব পাৰে। আপুনি নুবুজো বুলি ভাবিছে, কি বুজাম আপোনাক? উত্তৰটো মই দিলোৱে। GD এণ্ট্ৰিটো ছাৰ বেলেগ বস্তু, FIR-টো বেলেগ বস্তু। গতিকে FIR-টো ছাৰ মানুহক অযথা কষ্ট দিবলৈ সংখ্যা কিমান GD এণ্ট্ৰি আপুনি মোক দিছে, FIR সংখ্যা কিমান দিছে?
GDNT-ৰ সংখ্যা কিমানটো লাগে মোক? আপুনি GDNT-ৰ সংখ্যাটো ক'ত দিলে? সংখ্যাটো দিয়ক মোক। নাই দিয়াই নাই আপুনি। এতিয়া সুধিছো সাপ্লিমেণ্টাৰী কুৱেশ্যন। সোধা নাই। সাপ্লিমেণ্টাৰী কুৱেশ্যন ভয় খাব নালাগে। কি মানুহ আপোনালোকৰ ভাণ্ডাৰ ইতিমধ্যে ফুটি গৈছে। জনা মানুহে ইতিমধ্যে গম পাই গৈছে যে এই চৰকাৰখন 2 নম্বৰী চৰকাৰ। এটা কথা এইটো উত্তৰটো দিবলৈ দিয়ক না। কিমান আছে? 300 মান আছে। ছাৰ অসমত 300খন মিনিমাম থানা আছে। তাত GDNT কিমান 1 মিনিটত দিব পাৰি? কুৱেশ্যনটো চাই লওক 2 নম্বৰ। 2 নম্বৰটো ছাৰ মই গাই দিওঁ। 2 নম্বৰটোত মই লিখিছো